নমস্কাৰ বন্ধুসকল, চন্দ্ৰবাই ব্লগ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ সকলো ভালে আছে। দিছ ইজ মাই ধনুৱা মুকলিজাজনী লগত আজি বৰ্তমান পাকঘৰত আছোঁ। কিবা এটা বনাম, আপোনালোকে চাই থাকক। গাইছ, এতিয়া ইয়াতে সানি ল'লোঁ হালধিটো, নিমখ আৰু হালধি। ভাবিছোঁ আজি অলপ এনেকৈ আৰু একেই হ'ব আৰু, তথাপিও আজি অলপ ষ্টাইলটো বেলেগ বনাম বুলি ভাবিছোঁ। চৰুত বৰ্তমান তেল দিয়াটো হৈ গ'ল, তেল গৰম হ'বই এতিয়া। ইফালে ল'লোঁ আজি ৰেচিপি দেখা পাইছে, বিলাহী আৰু আলু আৰু মাছ বনোৱা হ'ব। চিম্পুল খাদ্য বনোৱা যাব। গাইছ, চাগে মাছটো ফ্ৰাই কৰি আছে আমাৰ কুনুৱে, দেখা পাইছে। মাছটো প্ৰথম বোলে ফ্ৰাই কৰি ল'ব, নবনাওঁ। আমাৰ কুনুৱে বনাব। কুনু হ'ল এইজনী, দেখা পাইছে। ভিডিঅ' তোলাবৰ কাৰণে বহুত লাজ কৰে, তথাপিও অলপ অলপ ওলোৱা শিকাইছোঁ গাইছ। মাছটো আমি ফ্ৰাই কৰি ল'লোঁ, বেছি নহয়, মানুহ যিহেতু কম, সেই গতিকে মাছটো যিহেতু ফ্ৰাই কৰা হ'ল, এতিয়া আৰু আলুটো ফ্ৰাই কৰি লৈছোঁ। আলুও ফ্ৰাই কৰি ল'ম। আলু সুন্দৰকৈ হালধি দি কিনে ফ্ৰাইটো কৰিলোঁ। এতিয়া বিলাহীটো কাটি আছে। মেইন হ'ব বিলাহী, মানে বিলাহীৰ লগত বনোৱা যাব। চাওক, এতিয়া পিঁয়াজটো কাটি লৈছোঁ, মানে মই কাটা নাই আৰু কাটি আছে সুন্দৰকৈ। পিঁয়াজটো কুটি আছে কান্দি কান্দি। গাইছ, দেখিছে বিলাহীটো আমি মানে পূৰা গ্ৰেভি ষ্টাইল কৰি ল'লোঁ। এতিয়া আলুটো আৰু মাছটো একেলগে দি দিম। আলু দিছোঁ, আলুটো দি গাইছ অকণমান জোল কৰিম, পানী অকণমান দি দিম এতিয়া। এতিয়া গাইছ, এতিয়া ঢাকি দিম। মাছটো এতিয়া নিদিওঁ, মাছটো উতলিব দিম। এতিয়া বস্তুটো ঢাকনি দি এতিয়া উতলাই ল'ম। সুন্দৰকৈ এইটো উতলাৰ পাছতহে মাছটো দি দিম। গাইছ, অকণমান জোল কৰিলোঁ, এতিয়া উতলি আছে। মাছটো আমি এতিয়া ইয়াতে দি দিম, যিহেতু আগতে মাছটো ফ্ৰাই কৰি ৰখা আছে। সেই গতিকে এতিয়া মাছটো দি দিওঁ, এতিয়া একেলগে সিজিব। নিমখ অলপ দিছোঁ, যিহেতু নিমখ হোৱা নাই। ইয়াৰ পৰা উতলি আছে। সুন্দৰকৈ মাছটো উতলাই আছোঁ আমি। বিলাহী দিছোঁ আৰু অকণমান মানে শুকাব পানীটো। এতিয়া আৰু তাতে 90% হৈ গৈছে আৰু 10% বাকী আছে। 10% বাকী হ'লে এইটো আমি নমাই দিম আৰু। গাইছ, ফাইনেলি আমাৰ ৰেচিপিটো কমপ্লিট হ'ল। তো এয়া দেখিছে, মাছটো মানে এইটো মাছটো ভাল নহয়, ফ্ৰাই কৰাৰ কাৰণে অলপ ভাগি গৈছে। এয়া দেখিছে, এইটো মাছৰ মাথাটো। আৰু অলপ জোল কৰিছোঁ, যিহেতু আৰু বেলেগ আঞ্জা বনোৱা নহ'ব আজি। তো সেই গতিকে আজিৰ ৰেচিপিটোনো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু বলক এতিয়া এইটো ৰেচিপিয়ে আজি ভাত সাজ খাই দিওঁ। গাইছ, এইটো মাছৰ মাথাটো লৈ লৈছোঁ, আলু লৈ লৈছোঁ অকণমান, আৰু জোলটো অকণমান ঢালিলোঁ।
আৰু পিছ ল নেক্সটটো নেক্সটটো হ'ব ন local jolka ৰেচিপি টো সঁচাকৈ বহুত টেষ্টি হৈছে বহুত দিনৰ মূৰত এইটো ষ্টাইলত বনাই কেনে খাইছোঁ এইটো কোনো মানে খালি ৰেচিপি নহয় আজি নিজে ভাবি কেনে এইটো ৰেচিপিটো বনাইছোঁ তেনেকুৱা নহয় আজি টেষ্ট কৰিবৰ কাৰণে বনাইছোঁ তো গতিকে আপোনালোকৰ টেষ্ট কৰক বহুত সুন্দৰ হৈছে খাবৰ কাৰণে আৰু ইমানখিনি দেখুৱাই নাথাকোঁ মই ভাতটো সোনকালে খাই দিওঁ এইটো মাংসটো আজি খাব লাগিব বহুত সঁচাকৈ কৈছোঁ বহুত টেষ্টি হৈছে আপোনালোকেও ট্ৰাই কৰক এবাৰ বনাবৰ কাৰণে ভিডিঅ'টো চাই কেনেকুৱা পালে যদি চাই ভাল পাইছে লাইক কমেণ্ট কৰিব আপোনালোকৰ মৰম চেনেহবোৰ দিব যাতে মোৰ আগুৱাই যোৱাত আপোনালোকে সকলোৱে সহযোগিতা কৰে থেংক ইউ